নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল এছআৰএছৰ লগত আৰসিবি 42 ৰানত পৰাস্ত হৈছে গুৰুত্বপূৰ্ণ মেচ আছিল আৰসিবিৰ কাৰণে কাৰণ টপ 2 পোৱাৰ ক্ষেত্ৰত বৰ্তমান সময়ত এখন প্ৰতিযোগিতা চলি আছে চাৰিটা টিমৰ মাজত গতিকে জিকিলে ভাল জিকিলে নিজৰ কাৰণে বহুত ভাল কিন্তু এনেকুৱা এখন খেলত হাৰিব নালাগিছিল আৰসিবিৰ পৰা বিশেষকৈ এনেকুৱা আশা কৰা নাছিল সমৰ্থকসকলে আৰসিবিক যিসকলে সমৰ্থন কৰে তেওঁলোকৰ হয়তো আজি এনেকুৱা লাগিছে যে কোনোবাই তেওঁলোকক আকাশৰ পৰা ঠেলা মাৰি মাটিলৈ পেলাই দিলে তেনেকুৱা নিচিনা হয়তো আজি অনুভৱ হৈছে কাৰণ যিটো ধৰণৰ খেল আজি তেওঁলোকে প্ৰদৰ্শন কৰিলে সো এনেকুৱা ধৰণৰ খেল যদি প্ৰদৰ্শন কৰিবলৈ হয় এটো কিন্তু অখনি সংকেত প্লেঅফৰ আগত কিন্তু আৰসিবিৰ কাৰণে এটো বহুত ডাঙৰ এটা বিপদৰ সংকেত কিন্তু এনেকুৱা ধৰণৰ খেল প্লেঅফত দিবলৈ হলে সিধাই আউট হৈ যাব কোনো কথাই নাই গতিকে ইয়াতকে লেভেলটো আপ কৰিব লাগিব গতিকে আৰু এখন খেল বাকি থাকিলে আৰু এখনেই আছে লিগ মেচ তাৰ পাছতো ডাইৰেক্ট প্লেঅফ গতিকে তেনেকুৱা অৱস্থাত আকৌ আগবাঢ়ি আহি ভাল প্ৰদৰ্শন কৰা দৰকাৰ আছে আকৌ যিমান যি ভুল আছিল সকলো শুধৰাই আগবাঢ়ি যোৱাৰ দৰকাৰ আছে নতুবা সেই ইমান বছৰে যেটো ট্ৰফি নাই তাৰ কিন্তু অনুশোচনা আকৌ আৰু কিমান বছৰলৈ থাকি যাব ঠিক নাই এইটোৱে বেষ্ট চান্স আৰসিবিৰ কিন্তু এনেকুৱা সময়ত এনেকুৱা ধৰণৰ দুৰ্বল প্ৰদৰ্শন কৰিলে নহব গতিকে আপোনালোকে যদি চাই আজি অতি সুন্দৰ সাধাৰণতে এটা টাৰ্গেট দিছিলে এছআৰএছৰ ফালৰ পৰা প্ৰথম বেটিং কৰি 231 ৰান 6টা উইকেটৰ লোকসানত এটা বিহত স্কোৰ কৰি দিলে গতিকে বোলিং যথেষ্ট বেয়া হ'ল আৰসিবিৰ ফালৰ পৰা গতিকে তেওঁলোকৰ চাওক আজি অভিষেক 34 ঈশান কিশনে 94 মাৰি দিলে গতিকে সেই ঈশান কিশনৰ ইনিংছটো ইফাল সিফাল আছিল অনিকেত বৰ্মাই 26 মাৰি দিলে 9টা বলত ক্লাছেন 24 13টা বলত সেইকেইটা ইনিংছ সাধাৰণতে অলপ এই বিহত স্কোৰটোৰ ক্ষেত্ৰত আছিলে তেওঁলোকৰ আৰু মেইন কথাটো হ'ল যে উইকেট লৈছিল উইকেট যথেষ্ট কেইজন লৈছিল সেফাৰ্ডে দুটা কুণাল পাণ্ডিয়া এটা সুয়ছে এটাৰ লগতে এংগিডি এটা কিন্তু এংগিডিয়ে বেয়া বিটন খালে 51 ৰান দিছে ভুৱনেশ্বৰকো বেয়া বিটন দিলে 4 অভাৰ 43 ৰান এটা উইকেট পালে তথাপিতো বলাৰসকলে কিন্তু আজি পিটন খাইছে কুণাল পাণ্ডিয়াৰ কথা ক'বলৈ গ'লে তেখেতেও 9.5 কে দিছে 4 অভাৰ এটা উইকেট পাইছে গতিকে অলপ কম ৰানত ৰখাব পাৰিব লাগিছিল ৰানটো যথেষ্ট বিশাল টাৰ্গেট হৈ গ'ল আৰু সেই বিশাল টাৰ্গেটটোৱে খেলখন ইফাল সিফাল কৰিলে নতুবা অকমান যদি কমত ৰাখিব পাৰিলেহেঁতেন তেতিয়া হয়তো আৰসিবি বেটাৰসকলে খেলখন জয়ী কৰাব পাৰিলেহেঁতেন গতিকে তাৰ পাছত যদি চাই আপোনালোকে ফিল্ড সল্টে আজি নিজৰ কাম কৰিছে ফিল্ড সল্ট এনেকুৱা এটা প্লেয়াৰ ইম্পৰ্টেণ্ট মেচত গুৰুত্বপূৰ্ণ খেলত প্ৰদৰ্শন আগবঢ়াই আজি 32টা বলত 62 ৰান দুগুণ গতিত খেলি দিছে আৰু কি কৰিব কোহলিয়ে 25টা বলত 43 কোহলিয়ে মোটামুটি ঠিকে এটা ইনিংছ খেলি দিছে ওকে টাইপৰ ইনিংছ এটা খেলি গ'ল কিন্তু তাৰ পাছত যদি আপোনালোকে চাই ময়ংক আগৰৱাল 11 পাটিদাৰ 18 জিতেশ শৰ্মা ট্ৰাই কৰিছিল অলপ কিন্তু কাম নহলে বাকিবিলাকটো সিংগল ডিজিট সেফাৰ্ড কুণাল পাণ্ডিয়া টিম ডেভিড এইবিলাক একো কামত নাহিলে গতিকে আৰসিবিৰ কাৰণে এটা অল উইকেট হৈ গ'ল 189 ৰানত উইকেট পেট কামিন্সা তিনটা তেওঁলোকৰ অধিনায়ক জয়দেৱ উনাদকাৰ হৰ্ষল ঈশান মালিংগাই দুটা জয়দেৱ উনাদকাৰ হৰ্ষলে এটা হৰ্ষ দুবে এটা আৰু নীতিশ ৰেড্ডিয়ে এটা এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালোঁ বিৰাট কোহলিক হৰ্ষ দুবে আউট কৰিছিলে হৰ্ষ দুবে উঠি অহা এজন তাৰকা নতুন প্লেয়াৰ গতিকে বিৰাট কোহলি এনেকুৱা সৰু সুৰা প্লেয়াৰবিলাকৰ হাততে আউট হয় প্ৰথম কোনো সাধাৰণতে নাম নুশুনা বিধৰ প্লেয়াৰ নতুন প্লেয়াৰ তেনেকুৱা ধৰণৰ সাধাৰণতে প্লেয়াৰবিলাকৰ হাততে বিৰাট কোহলি বেছি আউট হোৱা আমি দেখিবলৈ পাওঁ বৰ ৰথি মহাৰথী প্লেয়াৰ কিন্তু বিৰাট কোহলিক আউট কৰিব নোৱাৰে বলাৰ এই সৰু সুৰা প্লেয়াৰবিলাকে আউট কৰে গতিকে আজি সেইটো দেখিবলৈ পালোঁ আমি আকৌ এবাৰ গতিকে বৰ্তমান সময়ত এখন খেলৰ পাছত পইণ্টছ টেবলত যদি আপোনালোকে চাই আজি এটা ভাল চান্স আৰসিবি হাতৰ পৰা গ'ল কাৰণ টপ 2 লৈ কোৱালিফাই কৰাৰ ক্ষেত্ৰত বহুত সুন্দৰ এটা চান্স আছিল আজি যদি জিকিলেহেঁতেন নেক্সটখনো যদি জিকিলেহেঁতেন তেতিয়া বহুত সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিলে কিন্তু এতিয়াও আছে এতিয়াও শেষ হৈ যোৱা নাই নেক্সটখন জিকিও আৰসিবি টপ 2ত থাকিব পাৰিব কিন্তু আজিখন জিকা হ'লেতো কথাই নাই বহুত প্ৰবল এটা বহুত শক্তিশালী স্থিতিত থাকিলেহেঁতেন গতিকে এইটো এটা টিম যিটো নেকি IPLৰ দাবিদাৰ টিম হিচাপে চোৱা হয় সেইটোৱে কিন্তু এনেকৈ কিন্তু কেতিয়াও মেচ নাহাৰে গতিকে বহুতে কৈ আছে আৰসিবি সমৰ্থকসকলে যে আৰসিবি চেম্পিয়ন হ'ব কিন্তু এনেকুৱা ধৰণৰ খেল খেলি কিন্তু চেম্পিয়ন হ'ব নোৱাৰে এইটো মই আপোনালোকক ভাল পাব পাৰে কোনোবা বেয়া পাব পাৰে মই এইটো কিন্তু একদম ডাঠি ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ খেল কিন্তু গৈ পেলাই যদি প্লেঅফত দিবলৈ হয় তেতিয়া কিন্তু বিপদ অনিবাৰ্য আৰু মেইন কথাটো হ'ল যে খেল জিকি টপ 2ত থাকি কেনেকৈ সাধাৰণতে এটা চান্সতে ফাইনেললৈ কোৱালিফাই কৰি যাব পাৰোঁ সেইটো মেইন কথা হ'ব লাগে মানে আকৌ আপুনি 3 নম্বৰ 4 নম্বৰ পজিশ্যনত থাকিলে যাবগৈ সেইফালে এলিমিনেটৰ তাত আকৌ দুবাৰ খেলিব লাগিব দুখন খেলিব লাগিব তাৰ সলনি যদি 1 নম্বৰ আৰু 2 নম্বৰ পজিশ্যনত থাকি আৰসিবিয়ে 1 বা 2ত থাকি যদি ডাইৰেক্ট কোৱালিফাই কৰি যায় তেতিয়া দুখন খেল খেলিবলৈ পাব তেওঁলোকে প্ৰথমখনত হাৰিলেও আৰু এটা চান্স পাব গতিকে সেইটো কথা হয় সেইটো বহুত কথা থাকে তেনেকৈ গতিকে এনেকুৱা সময়ত মানে এনেকুৱা ধৰণৰ প্ৰদৰ্শন দিব নালাগে সাধাৰণতে আৰসিবিৰ যদি সমৰ্থক হয় কোনোবা হয়তো বহুত নিশ্চিতভাৱে বেয়া লাগিব গতিকে আপোনালোকে যদি চাই বৰ্তমান সময়ত আৰসিবি 13খন খেলৰ পাছত 17 পইণ্টত আছে PBKS 12খন খেলৰ পাছত 17 পইণ্টত GT2 18 পইণ্টত আছে তেওঁলোকে আৰু এখন খেলে বাকী আছে গতিকে
এনেকৈ হ'লেতো মুম্বাই ইণ্ডিয়ানছৰ চান্স বনি যাবগৈ পাৰে ওপৰলৈ যোৱাৰ টপ 2ত যোৱাৰ গতিকে RCB যদি নেক্সটখন হাৰি যায় কেনেবাকৈ যদি RCBয়ে 19 পইণ্টলৈকে যাব নোৱাৰে তেতিয়া সেইফালে 18 পইণ্ট লৈ পেলাই মুম্বাই ওপৰলৈ গুচি যাবলগীয়া আছে PBKSৰ হাতত লগত তেওঁলোকৰ খেল আছে PBKSক হৰুৱাই মুম্বাই ওপৰলৈ গুচি যোৱা কিন্তু চান্স এটা এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ গতিকে মুম্বাইৰ যিটো টপ 2 চান্স RCBৰ ওপৰত বহুত নিৰ্ভৰ কৰিছিলে RCB যদি দুইখন হাৰে তেতিয়া মুম্বাইৰ টপ 2 পোৱাৰ চান্স বহুত থাকিব গতিকে সেইটো বৰ্তমান সময়ত এটা আশা মুম্বাই ইণ্ডিয়ানছৰ সমৰ্থকসকলে দেখিছে RCBয়ে সাধাৰণতে এক প্ৰকাৰে মুম্বাই ইণ্ডিয়ানছৰ কাৰণে সহজ কৰি দিছে কথাবিলাক টপ 2ত যোৱাৰ ক্ষেত্ৰত আৰু মুম্বাই ইণ্ডিয়ানছ কেনেকুৱা টিম আপোনালোকে জানে এবাৰ সোমাই যাবলৈ হ'লে টপ 2ত হ'লে আৰু বাদ দিয়ক বাকী ট্ৰফি ৰাখা তেনেকুৱা ধৰণৰ হ'বগৈ গতিকে সেইটো এতিয়া মুম্বাই ইণ্ডিয়ানছটো ডাঙৰ থ্ৰেট হৈ আছে বাকীকেইটা টিমৰ কাৰণে GT PBKS RCB তিনিওটা টিমৰ সাধাৰণতে থ্ৰেট তিনিওটা টিমৰ কাৰণে বিপদ কিন্তু মুম্বাই ইণ্ডিয়ানছে বেলেগ কোনো টিম নহয় গতিকে মুম্বাই ইণ্ডিয়ানছক কেনেকৈ তললৈ পেলাওঁ সেইটো প্ৰথমতে ভাবিব লাগিছিলে RCBয়ে কিন্তু RCBয়ে এটা কি কৰিছে নিজে হাৰিলে নেক্সটখনত হাৰিব লাগিলেতো মুম্বাইক সেইফালে ওপৰলৈ গ'লে আৰু ধৰক গতিকে এনেকুৱা ধৰণৰ কথা হ'ল গতিকে একো নাই নেক্সটখনত RCB আশা কৰিব যে নেক্সটখন তেওঁলোক জিকিব নেক্সটখন তেওঁলোক জিকিলে 20 পইণ্ট হ'ব তেতিয়া 19 পইণ্ট হ'ব তেতিয়া তেওঁলোকে আশা কৰিব পাৰিব বাকী GT2 মাৰো আছে নেক্সট খেল আছে আমি আলোচনা কৰিম PBKS এইবিলাক গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আমাৰ চেনেলত আৰু ভিডিঅ' আহি আছে নেক্সট ৰাতিপুৱা 6 বজাতো কিবা ভিডিঅ' এটা আহিব IPLৰ ওপৰত মই এতিয়াই কৈ দিছোঁ গতিকে সেইটো আপোনালোকে চাব বুলি আশা কৰিলোঁ তেতিয়ালৈকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ